কাজিৰঙাৰ জীৱ-জন্তুক পৰিস্থিতিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কাজিৰঙাত পৰিস্থিতিৰ বুজ লয় মুখ্য বন সংৰক্ষক MK যাদৱে। সোয়াইন ফ্লুৱে বিপদ মাতিছে কাজিৰঙালৈ। উটি অহা মৃত গাহৰিয়ে কৰিব সংক্ৰমণ। ব্ৰহ্মপুত্ৰত তীক্ষ্ণ নজৰ বন বিভাগৰ। আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণে বিপদ কঢ়িয়াই আনিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈও। বিশেষকৈ উজনি অসমত শতাধিক ঘৰচীয়া গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হোৱাৰ পিছত এই আশংকা ব্যক্ত কৰিছে প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱে। ৰাষ্ট্ৰীয় উদ্যানখনত সোয়াইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে লোৱা ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ শুকুৰবাৰে কাজিৰঙাত উপস্থিত হোৱা বন বিভাগৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে নদীত উটুৱাই দিয়া সোয়াইন ফিভাৰত আক্ৰান্ত মৃত গাহৰিৰ বাবে বিপদ হ'ব কাজিৰঙাৰ জীৱকুলৰ। কিছুমান ধৰক আমাৰ মৰা গাহৰিৰ বডি ব্ৰহ্মপুত্ৰত উজনিৰ পৰা উটি আহিছে, সেইটো আমাৰ DFO বিলাকক তেওঁলোকে সজাগ হৈ আছে। আৰু আমি অলৰেডি 3 দিন 4 দিন আগতে এই যিটো সোয়াইন ফিভাৰ আফ্ৰিকান সোয়াইন ফিভাৰ কেনেকৈ হেণ্ডেল কৰিব লাগে বা সেইকাৰণে এটা আমি ডাইৰেক্টিভ অলৰেডি আমাৰ ৱাইল্ড লাইফৰ পৰা ইছ্যু কৰিছোঁ। কিন্তু হ'লেও এতিয়া যিটো দেখা গৈছে যে উজনিৰ পৰা মানুহে ব্ৰহ্মপুত্ৰত মৰা গাহৰি পেলাই আছে, সেইটো যাতে নহয়। কাৰণ এই মৰা গাহৰিটো পেলালে এইটো আল্টিমেটলি কাজিৰঙাত সোমালে হয়তো কেতিয়াবা আমাৰ কাজিৰঙাৰ ভিতৰত যদি আহি যায় বা কোনোবাই ভুলতে ডেড বডিটো বা এই কাৰ্কাছটো তাতে যদি থাকি যায়, হয়তো বীজাণুটো তাতে থাকি যাব। কাৰণ মৃত গাহৰি নদীত উটুৱাই দিলে মৃতদেহ পাবহি কাজিৰঙা। সেই মৃতদেহৰ পৰা সোয়াইন ফিভাৰৰ বীজাণু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিয়পি পৰিব পাৰে। আনহাতে মৃত গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাংসভোজী বন্যপ্ৰাণীয়ে ভক্ষণ কৰিলেও আক্ৰান্ত হ'ব বন্যপ্ৰাণী। এনে ক্ষেত্ৰত কোনো কাৰণতে যাতে গাহৰিৰ মৃতদেহ নদীত উটি আহি ৰাষ্ট্ৰীয় উদ্যানত সোমাব নোৱাৰে, তাৰ বাবে তীক্ষ্ণ নজৰ ৰখাৰ ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট DFO সকলক দায়িত্ব অৰ্পণ কৰা হৈছে। তদুপৰি গাহৰিৰ মৃতদেহ নদীত নেপেলাবলৈ ৰাইজক আহ্বান জনাইছে বন বিষয়াজনে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। লখিমপুৰৰ নাওবৈচাত আৰক্ষী আক্ৰমণত জড়িত 19 জনক আটক কৰা হৈছে। যোৱা বৃহস্পতিবাৰৰ সন্ধিয়া আৰক্ষীক কৰিছিল আক্ৰমণ। লকডাউন উলংঘা কৰি পাণ মছজিদত কৰিছিল সমূহীয়া নামাজ পঢ়িবলৈ সমবেত হোৱা একাংশ লোকে আৰক্ষীলৈ শিলাবৰ্ষণ কৰিছিল। আক্ৰমণত আহত হৈছিল আৰক্ষী বিষয়া বিশ্বজিৎ নাথ, 2জন CISF জোৱান আৰু গাড়ী চালক আঘাতপ্ৰাপ্ত হৈছিল। ক্ষতিসাধন কৰিছিল আৰক্ষীয়ে ব্যৱহাৰ কৰা বলেৰো গাড়ীখন। পুনৰ জনাইছো, লখিমপুৰৰ নাওবৈচাত আৰক্ষী আক্ৰমণত জড়িত 19 জনক আটক কৰা হৈছে। যোৱা বৃহস্পতিবাৰৰ সন্ধিয়া আৰক্ষীক কৰিছিল আক্ৰমণ। লকডাউন উলংঘা কৰি পাণধোৱা কুৱেট মছজিদত কৰিছিল সমূহীয়া নামাজ পঢ়িবলৈ সমবেত হোৱা একাংশ লোকে আৰক্ষীলৈ শিলাবৰ্ষণ কৰিছিল। আক্ৰমণত আহত হৈছিল আৰক্ষী বিষয়া বিশ্বজিৎ নাথ, 2জন CISF জোৱান আৰু গাড়ী চালক আঘাতপ্ৰাপ্ত হৈছিল। ক্ষতিসাধন কৰিছিল আৰক্ষীয়ে ব্যৱহাৰ কৰা বলেৰো গাড়ীখন। অসমত লকডাউন শিথিলকৰণ সন্দৰ্ভত কাইলৈ ৰাজ্য চৰকাৰে ল'ব সিদ্ধান্ত। অসমত এতিয়াও উভতাই অনা নহয় বহিৰাজ্যত আবদ্ধ ৰোগীক। শিক্ষাৰ্থী, তীৰ্থযাত্ৰী, বয়সস্থ লোকক উভতাই অনা হ'ব। কাইলৈ বিয়লি 3 বজাত সংবাদমেলযোগে আনুষ্ঠানিক ঘোষণা কৰা হ'ব। ৰাজ্যৰ 51গৰাকী সাংবাদিকৰে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্বই বৈঠকত মিলিত হয়। 4 মে'ৰ পৰা অৰ্থনৈতিক কাম কাজৰ অধিকাংশ আৰম্ভ হ'ব। লকডাউনৰ পাছত কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধিৰ অৱশ্যে আশংকা কৰা হৈছে। ৰাজ্য চৰকাৰে কেইখনমান জিলাৰ ৰেড জোন ঘোষণা কৰাৰো সম্ভাৱনা আছে। বঙাইগাঁৱৰ সংক্ৰমণে আনিছে নতুন প্ৰত্যাহ্বান। মুম্বাইৰ অসম ভৱনত আছে অসমৰ 95জন কৰ্কট ৰোগী। ইয়াৰে 2জনৰ শৰীৰত ধৰা পৰিছে কৰোনা ভাইৰাছ। ৰোগীসকলক অসমলৈ উভতাই অনাৰ পৰিকল্পনা এই মুহূৰ্তত প্ৰত্যাহাৰ কৰা হৈছে। বহিৰাজ্যত কৰ্মৰতসকলে যাতে য'ত আছে তাতেই থাকে, তাৰ বাবেও অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। তেওঁলোকক 3 মাহৰ বাবে ষ্টাইপেণ্ডো দিয়া হ'ব। বহিৰাজ্যত অসমৰ প্ৰায় 12 লাখ লোক আছে।
যিসকলক উভতাই অনা হ'ব তেওঁলোকে কোৱাৰেণ্টাইনত থাকিব লাগিব। শ্ৰীৰামপুৰ আৰু বক্সিৰহাটত তেওঁলোকৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লকডাউনে চৰম বিপৰ্যয় নমাই আনিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ। কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে স্তব্ধ হ'ল কাজিৰঙাৰ পৰ্যটন উদ্যোগ। প্ৰথমে CAB আৰু এতিয়া কৰোনাৰ বাবে কাজিৰঙাত নাই পৰ্যটক। ফলত বছৰটোৰ 6 মাহত ব্যৱসায় কৰা হোটেল, ৰিজৰ্ট, জীপ ছাফাৰীৰ গৰাকীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। চৰম দুশ্চিন্তাত কাজিৰঙাৰ পৰ্যটন উদ্যোগী, অনিশ্চিত ভৱিষ্যতক লৈ শংকিত সকলো। প্ৰথমে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু এতিয়া কৰোনা মহামাৰীৰ আতংক। চলিত বৰ্ষত প্ৰায় বিধ্বস্ত কাজিৰঙাৰ পৰ্যটন উদ্যোগ। মাত্ৰ 6 মাহ ব্যৱসায় কৰি বছৰটো চলে কাজিৰঙাৰ হোটেল, ৰিজৰ্ট, জীপ ছাফাৰী, হাতী ছাফাৰীৰে জড়িত বৃহত্তৰ কাজিৰঙা অঞ্চলৰ অধিকাংশ লোকে। চলিত পৰ্যটন বৰ্ষৰ ভৰপক সময়তে পৰ্যটক শূন্য হৈ পৰিল কাজিৰঙা। কৰোনা ভাইৰাছৰ ভয়াৱহতাই স্তব্ধ কৰি পেলালে কাজিৰঙাৰ পৰ্যটন উদ্যোগক। ফলত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে ব্যৱসায়ীসকলে। পৰ্যায়ত আমি একদম অতিমাত্ৰা বেয়া পৰ্যায় আমাৰ ব্যৱসায় নাইকিয়া হৈ গ'ল। মেইনলি টুৰিজিম ব্যৱসায়টো আমাৰ চৰকাৰক মই এটাই অনুৰোধ কৰিম যে আমাৰ এই ৰাস্তাবিলাক কাৰ্বি আংলঙৰ ৰাস্তা, তাৰপিছতে আমাৰ যিবিলাক আমি চাইট ছিঙত যাওঁ সেই ৰাস্তাবিলাক অলপ ঠিক কৰি দিয়ক আৰু টুৰিষ্ট চৰকাৰে আমাক সহায় কৰক। জিপচিৰ চকা নুঘূৰিলে কাজিৰঙাত বহুতৰে নজলে চৌকা। সম্প্ৰতি কাজিৰঙাত লকডাউনৰ ফলত অচল হৈ পৰি আছে প্ৰায় 300 জীপ। জীপ ছাফাৰীৰে জড়িত লোকসকল এতিয়া হৈ পৰিল নিবনুৱা। ৰিজৰ্টসমূহো ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। কিছু সংখ্যক হোটেল ব্যৱসায়ীয়ে চৰকাৰৰ নিৰ্দেশনা মানি কৰ্মচাৰীক 50% দৰমহাৰে ৰাখিছে যদিও আন বহু হোটেলে কৰ্মচাৰীসকলক অব্যাহতি দিয়াৰো অভিযোগ উঠিছে। আমাৰ কাজিৰঙাৰ হোটেলখিনি 6 মাহৰ কাৰণে চলে। 6 মাহৰ পিছত এপ্ৰিলত বন্ধ হৈ যায়। এইটো ছিজনেবল বিজনেছ। ইয়াত টুৰিষ্ট আহে 6 মাহৰ পিছত বন্ধ হৈ যায়। কিন্তু আমিতো ইতিমধ্যে প্ৰায় 2.5 মাহ আমি নেপালোৱেই হোটেলৰ ব্যৱসায়টো। কাৰণ 2.5 মাহ নহয়, 3 মাহে ধৰক। তাৰ আগতে আমি হোটেলত মানুহ লোৱাটো বন্ধ কৰি দিছোঁ, বুকিং লোৱাটো বন্ধ কৰি দিয়াৰ পিছত এতিয়া আমি অনেক সমস্যাৰ সন্মুখীন হৈছোঁ। হোটেল আৰু জিপচি চালকসকলৰ চৰকাৰলৈ অনুৰোধ, পেটে ভাতে মৰা কাজিৰঙাৰ এইসকল লোকৰ সমস্যা উপলব্ধি কৰি তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰক। বৰ্তমান পৰ্যটন ঋতুটো একেবাৰে অতি দুখ লগা অৱস্থা। কাৰণ সকলোৱে গমেই পাইছে যে কাজিৰঙাখন বিশেষত পৰ্যটন উদ্যোগটোৰ ওপৰতেই যিমান নিবনুৱাসকল বা ইয়াৰ শিক্ষিত যুৱক যুৱতীসকলে এই পৰ্যটন উদ্যোগটো লৈ তেখেতসকলে 2 পইচা ইনকমৰ কাৰণে বা গোটেই বছৰটো ইনকমৰ কাৰণে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰি থাকে। বিভিন্ন কামত তেওঁলোকে নিজকে নিয়োজিত কৰিব পাৰে। কিন্তু এতিয়া এইটো কৰোনাৰ কৰাল গ্ৰাহত পৰি পেলাই আমাৰ এই উদ্যোগটো, পৰ্যটন উদ্যোগটো একেবাৰে নিশেষ হৈ গৈছে বুলি ক'ব পাৰি। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। হোজাইৰ ডবকাৰ বিভিন্ন পঞ্চায়তত দুখীয়া লোকৰ বাবে অহা সাহায্যৰ চাউল বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে। ৰেচন কাৰ্ড নথকা লোকক বঞ্চিত কৰি ৰেচন কাৰ্ড থকা সকলেহে লাভ কৰিলে সাহায্য। চৰকাৰী সাহায্য বিতৰণত ব্যাপক অনিয়ম। প্ৰাপ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশৰ লুণ্ঠন। এই দৃশ্য ডবকাৰ যমুনা গাঁও পঞ্চায়তৰ। পঞ্চায়তখনৰ ৰেচন কাৰ্ড নথকা দুখীয়া ৰাইজৰ বাবে আবণ্টিত চাউল প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ৰেচন কাৰ্ড থকা ৰাইজক প্ৰদান কৰা হৈছে। পঞ্চায়তখনৰ 4 আৰু 5 নং ৱাৰ্ড সদস্যক্ৰমে আজাহাৰুদ্দিন, মহিবুৰ ৰহমান, সভাপতি মইনুল হক, সচিব মনিৰ উদ্দিন আৰু চৰকাৰী গাঁওবুঢ়া ৰইচ উদ্দিনে তালিকা প্ৰস্তুত কৰোঁতে নিজ নিজ অঙহী বঙহীৰ নাম সুমুৱাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মানে এইবিলাক মানুহ বঞ্চিত, বেছিভাগ গৰীব মানুহ, চাউল নথকা, চাউলৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই। এইবিলাক গৰীব একবাৰ নিম্ন শ্ৰেণীৰ মানুহ। এইবিলাক মানুহে 5 কেজি চাউল পাব ঘোষণা আমি শুনিছিলোঁ। এইবিলাক কাৰ্ড নথকা মানুহে, কিন্তু আজি আমাৰ ৱাৰ্ডত কাৰ্ড থকা মানুহে চাউল পাইছে আৰু কাৰ্ড নথকা মানুহে টকাৰ পৰা বঞ্চিত, চাউলৰ পৰা বঞ্চিত।
ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবালি অক্সেক চৌধুৰী বজাৰ চামৰালি চাৰিং নগয়া পাম ভেলগুৰি পঞ্চায়তত চৰকাৰী সাহায্যৰ পৰা বঞ্চিত লোকসকলে লকডাউন উলংঘা কৰি পঞ্চায়ত প্ৰতিনিধিৰ ঘৰ ঘেৰাও কৰি ক্ষোভ উজাৰে পোৱা নাই মানে 1000 টকা পোৱা নাই আগত যি 1000 টকাকে চৰকাৰে দিছিলে এই টকা কেইটা ৰাইজে পোৱা নাই মানে ৰেচন কাৰ্ড টকা মানুহবিলাকে পাইছে সব দিন আজিরা মানুষ আমার পরিবারের 7 জন মানুষ আমার রেশন কার্ড নাই আমরা চাউল পাই না 1000 টাকাও পাইছি না লকডাউন চাউলও পাইছি না আজ পঞ্চায়েত আইছি চাউলের লাগি তারা আমার চাউল দিছে না তারা আমার নাম দিছে না আমি কাগজপত্র সারা আনিয়া দিছি তারা আমার কইছে চাউল নাই চাউল তুই পাস না নীলবাগানৰ সমীপত থকা জয়ন্তীয়া বস্তি প্ৰাথমিক বিদ্যালয়ত ৰাইজক চাউল বিতৰণ কৰোঁতে 5 কিলোগ্ৰামৰ পৰিৱৰ্তে জনে প্ৰতি 4.5 কিলোগ্ৰাম চাউল দিয়াৰ অভিযোগ উত্থাপিত হৈছে আনকি সামাজিক দূৰত্ব বজাই নাৰাখি চৰকাৰী সাহায্যৰ চাউল নিবলৈ হেতা ওপৰা লগাই ৰাইজে ডবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম কিন্তু পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ করোনা ভাইরাসের বিরুদ্ধে যুঁজ দিবলৈ আপুনি অংশীদাৰ হওক channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ পৰিছে ভেলোৰত আবদ্ধ হোৱা গোলাঘাট জিলাৰ তিনিটা দুৰ্ভগীয়া পৰিয়ালৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিভিন্নজনৰ সহায়ৰ হাত নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি প্ৰত্যক্ষ কৰি বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী MP আগৰৱালাই আগবঢ়ালে সহায়ৰ হাত চেন্নাইত আবদ্ধ হোৱা ললিত গগৈক আগবঢ়ালে 7,000 টকাৰ সাহায্য আনহাতে সৃষ্টিন কুল্লু নামৰ এজনে আগবঢ়ালে 3,000 টকা মেৰাপানীৰো এটা পৰিয়ালক 5,000 টকাৰ সাহায্য আগবঢ়াইছে MP আগৰৱালাই ব্যৱসায়ীসকলৰ এই মহানুভৱতাক ধন্যবাদ জনালে পৰিয়ালকেইটাই নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জনাই ললিত গগৈ আৰু সৃষ্টিন কুল্লুৱে নমস্কাৰ মই গোলাঘাটৰ বাসিন্দা শ্ৰী সেলেষ্টিন কুল্লু এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পাছতে প্ৰভাৱ পৰিছে ভেলোৰত আবদ্ধ হোৱা গোলাঘাট জিলাৰ তিনিটা দুৰ্ভগীয়া পৰিয়ালৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি প্ৰত্যক্ষ কৰি বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী MP আগৰৱালাই আগবঢ়াইছে সহায়ৰ হাত চেন্নাইত আবদ্ধ হোৱা ললিত গগৈক আগবঢ়ালে 7,000 টকাৰ সাহায্য আনহাতে সৃষ্টিন কুল্লু নামৰ এজনে আগবঢ়ালে 3,000 টকা মেৰাপানীৰো এটা পৰিয়ালক 5,000 টকাৰ সাহায্য আগবঢ়াইছে MP আগৰৱালাই ব্যৱসায়ীসকলৰ এই মহানুভৱতাক ধন্যবাদ জনালে পৰিয়ালকেইটাই নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জনাই ললিত গগৈ আৰু সৃষ্টিন কুল্লুৱে ললিত গগৈ ভেললৈ আহিছিলোঁ আপোনাৰ ডিচেম্বৰ 28 তাৰিখে ফেব্ৰুৱাৰী 28 তাৰিখে চৰি কোৱা ভুল হৈছে কাৰণ বেইনে কাম নকৰে যে বেইন টিউমাৰ কাৰণে আহিছিলোঁ ইয়াত সেই 28 তাৰিখৰ পৰা আজি পৰ্যন্ত আমি ফচি আছোঁ তাত কোনো পৰ্যায় আমাৰ ট্ৰিটমেণ্ট নহ'লে গতিকে MP আগৰৱালা ছাৰে বোকাখাতৰ পৰা আমাক সাহায্য দিছে মোক 7,000 টকা কালি নিউজ 18 নিউজটো পাই পেলাই তেওঁ ভাইৰেল হোৱাৰ কাৰণে মোক 7,000 টকা এতিয়া তেওঁ একাউণ্টত পঠিয়াইছে এনেকৈ যাতে তেওঁ সকলো ৰাইজকে সহায় সহযোগ কৰি থাকিবলৈ ভগৱানে যাতে আশীৰ্বাদ দিয়ে আৰু নিউজ 18 মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ নমস্কাৰ মই গোলাঘাটৰ বাসিন্দা শ্ৰী সেলেষ্টিন কুল্লু মই MP আগৰৱালা ছাৰক
অশেষ ধন্যবাদ দিছোঁ মোৰ এই ল'ৰাটোৰ কাৰণে ট্ৰিটমেণ্ট কৰিবলৈ অহাৰ কাৰণে। আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে তেখেত মোৰ একাউণ্টত এইমাত্ৰ ৩,০০০ টকা দিয়াৰ কাৰণে তেওঁক মোৰ অশেষ ধন্যবাদ থাকিল। আৰু নিউজ 18কো ধন্যবাদ থাকিল যোৱা আমাৰ নিউজ ভাইৰেল কৰাৰ কাৰণে। কৰোনাৰ আতংকৰ মাজতে বঙাইগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশা ৰাজপথত উদ্ধাৰ হ'ল চুৰিৰে ডিঙি ৰেপি হত্যা কৰা এজন যুৱক। পালক পিতৃয়ে হত্যা কৰে কৰ্ণৱজ্যোতি মেধি নামৰ যুৱকজনক। কৰোনাৰ আতংকৰ মাজতে বঙাইগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। শুকুৰবাৰে নিশা ৰাজপথত উদ্ধাৰ যুৱকৰ মৃতদেহ। চুৰিৰে ডিঙি ৰেপি যুৱকক হত্যা। লোকক কোৱাৰেণ্টাইন কৰাক লৈ আৰক্ষী আৰু জিলা প্ৰশাসন ব্যস্ত হৈ থকাৰ সময়তে বঙাইগাঁও সদৰ থানাৰ কাষতে উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ। এই খবৰ পোৱা মাত্ৰকে ঘটনাস্থলী পালেহি মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া। প্ৰাথমিক তদন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতকৰ পৰিচয়। নাম কৰ্ণৱজ্যোতি মেধি। ঘটনাস্থলীৰ কাষতে ঘৰ কৰ্ণৱৰ। প্ৰথম অৱস্থাত কোনো বন্ধুৱে কৰ্ণৱক হত্যা কৰাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে। আমাৰতো পুলিচৰ মানুহ জেগা জেগাত আছে, তেনেকুৱা হ'ব নালাগে। কিন্তু কথা হ'ল তেওঁলোকে হয়তো ক'ৰবাৰ পৰা আহিছিলে ক'লে মানুহে নেদেখাকে, আৰু যিহেতু ইয়াত ফ্লাইট নাছিলে সেইটো সুযোগ লৈ তেওঁলোকৰ মাজত চাগে এইটো। কিন্তু তদন্তৰ বাবে মৃত যুৱকৰ ঘৰত আৰক্ষী উপস্থিত হোৱাৰ পাছতে মূৰ সলালে ঘটনাই। যুৱকৰ ঘৰতে উদ্ধাৰ হ'ল তেজ লগা কাপোৰ। লগতে পালক পিতৃ পুৰঞ্জয় নাথৰ হাতত সতেজ কটা চিন দেখা মাত্ৰকে আটক কৰিলে আৰক্ষীয়ে। সোধা পোছা কালত পালক পিতৃ পুৰঞ্জয় নাথে স্বীকাৰ কৰিলে কৰ্ণৱজ্যোতি মেধিক হত্যা কৰাৰ কথা। ড্ৰাগছ আসক্ত আছিল কৰ্ণৱজ্যোতি মেধি। ড্ৰাগছ কিনিবলৈ ঘৰৰ বস্তু বাহনি বেছি শেষ কৰা কৰ্ণৱৰ সৈতে শুকুৰবাৰেও কাজিয়া লাগিছিল পালক পিতৃ পুৰঞ্জয় নাথৰ। দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ পৰিণতিতে প্ৰাক্তন আলফা তথা পালক পিতৃ পুৰঞ্জয় নাথে হত্যা কৰিলে কৰ্ণৱজ্যোতি মেধিক। এই স্বীকাৰোক্তিৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে প্ৰাক্তন আলফা পুৰঞ্জয় নাথক। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ বাবে ৰাজ্যৰ চিকিৎসালয়সমূহত নাটনি হৈছে তেজৰ নাটনি দূৰীকৰণৰ বাবে ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিল কৰ ভৱনৰ একাংশ কৰ্মচাৰী। শনিবাৰে কৰ আয়ুক্তৰ কাৰ্যালয়ত ৰক্তদান কৰে ৩৫গৰাকী বিষয়া কৰ্মচাৰীয়ে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোনাই ধাৰণ কৰিছে ভয়াৱহ ৰূপ। একেদৰে অসমতো এই পৰ্যন্ত ৪২জনকৈ লোক আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ মৃত্যু হৈছে এজনৰ। অসমৰ এই সংকটৰ সময়ত একাংশ চিকিৎসালয়ৰ ব্লাড বেংকসমূহতো কিছু পৰিমাণে হলেও অভাৱ দেখা দিছে ব্লাডৰ। এই অভাৱ দূৰীকৰণৰ বাবে আগবাঢ়ি অহা দেখা গ'ল কৰ ভৱনৰ একাংশ বিষয়া কৰ্মচাৰী। শনিবাৰে কৰ আয়ুক্তৰ কাৰ্যালয়ত ৰক্তদান কৰিবলৈ ওলাই আহিল কাৰ্যালয়টোৰ ৩৫গৰাকীকৈ কৰ্মচাৰী। আমি এই পদক্ষেপ হাতত লৈছোঁ। আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী তেওঁৰ নিৰ্দেশ মৰ্মে আমি যোৱাপ্তাৰ পৰা অসমত ব্লাড কালেকশ্যন ড্ৰাইভ আমি আৰম্ভ কৰিছোঁ। আমি আমাৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি যোৱাপ্তাৰ পৰা অসমত ব্লাড কালেকশ্যন ড্ৰাইভটো আকৌ আৰম্ভ কৰিছোঁ। দেখা গৈছে কি লকডাউন পিৰিয়ডত অলপ আমাৰ ব্লাড বেংকত মানে ব্লাডৰ স্কেৰচিটি হোৱা নাই, কিন্তু ব্লাডৰ মানে ষ্টকৰ ডিপ্লিশ্যনটো হৈছে। কৰ ভৱনৰ কৰ্মচাৰীসকলৰ এই কাৰ্যক উদগনি যোগাবৰ বাবে আনুষ্ঠানিকভাৱে ৰক্তদান শিবিৰ মুকলি কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে কৰ ভৱনৰ কৰ্মচাৰীসকলৰ এই কাৰ্যক প্ৰশংসা কৰাৰ লগতে কোনো লোকে এই সময়ত ৰক্তদান কৰিব বিচাৰিলে আগুৱাই আহিবলৈও আহ্বান জনায়। আজি কৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ইয়াতে এটা ব্লাড ডোনেশ্যন কেম্প কৰিছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ কথা আছিলে, বিশেষ এটা কাৰণত তেখেতে আহিব নোৱাৰিলে। মই আহি তেখেতলোকক সংগ দিলোঁ। মই অত্যন্ত সুখী হৈছোঁ। এইকেইদিন অলপ লকডাউনৰ কাৰণে আমাৰ গুৱাহাটী মেডিকেল কলেজত যিসকলে ৰক্তদান কৰে স্বেচ্ছাৰে তেখেতলোকৰ অহাত অলপ অসুবিধা হৈছে।
গতিকে আমাৰ নৰ্মেলি 10 দিনৰ যি ষ্টক থাকে এইকেইদিন 2 দিনমানৰহে ষ্টক আছে। গতিকে এই সময়ত আমাৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব তেখেত কৰ বিভাগৰো আয়ুক্ত আমাৰ অনুৰাগ গোৱেল ডাঙৰীয়াই তেখেতে এই ৰক্তদান শিবিৰটোৰ অনুষ্ঠিত কৰাইছে। তেখেতৰ সহযোগীসকলক লৈ মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্তৰৰ নিভৃত কোণৰ পৰা গোৱেল ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ 18ৰ ফালৰ পৰাও কৰ্মচাৰী কেইজনলৈ থাকিল শুভকামনা। ৰাজ্যৰ এই সংকটৰ সময়ত আপুনিও আগবঢ়াওক কিঞ্চিত সঁহাৰি, কাৰণ আপোনাৰ মোৰ কিঞ্চিত সঁহাৰিয়ে হয়তো বহুতৰে মুখলৈ ঘূৰাই আনিব পাৰে হাঁহিৰ বিৰিঙনি। কেমেৰাত প্ৰভা সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ চাৰিওফালে এতিয়া কৰোনা ভাইৰাছৰ বাবে লকডাউন। এই লকডাউনৰ মাজতে গুৱাহাটী মহানগৰীত শুকুৰবাৰে অনুষ্ঠিত হ'ল এখন ব্যতিক্ৰমী বিবাহ। লকডাউন স্বত্তেও বিবাহৰ দিন ধাৰ্য কৰাই দিনা বিবাহ পাশত বহিল, ঘৰতেই বহিল মহানগৰীৰ ছাত্ৰীবাৰীৰ সুভাষ চন্দ্ৰ সোণীৰ কন্যা ৰাণী সোণী আৰু নাৰায়ণনগৰৰ ওম প্ৰকাশ সোণীৰ কন্যা কৰণ সোণী। মাত্ৰ 10জন লোকৰ উপস্থিতিত সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিভিন্নজনৰ উপস্থিতিত অনুষ্ঠিত কৰিলে বিবাহ অনুষ্ঠান। দুয়োখন ঘৰৰ পিতৃ মাতৃয়ে আশীৰ্বাদ দিলে দৰা কন্যাক। বিবাহৰ দিন ধাৰ্য কৰাৰ দিনাই পৰিয়ালবৰ্গই বুকিং কৰিছিল বিবাহ ভৱন আৰু হোটেল। ৰাজস্থানৰ জয়পুৰৰ পৰা দৰাৰ আত্মীয় আহিব নোৱাৰাৰ বাবে ভিডিঅ' কলিং আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আশীৰ্বাদ দিলে দৰা কন্যাক। বলিউডৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰৰ অকাল বিয়োগত মৰ্মাহত বিগ বি অমিতাভ বচ্চন। ঋষিৰ মৃত্যু সহজে ল'ব পৰা নাই মেগাষ্টাৰ অমিতাভে। একালৰ সতীৰ্থ অভিনেতাজনৰ স্মৃতিত কবিতা আবৃত্তি কৰি টুইটাৰত আপলোড কৰিলে অমিতাভ বচ্চনে। তেওঁৰ এই শোকৰ বাৰ্তাই বা শোক কবিতাই পুনৰবাৰ শোকস্তব্ধ কৰি তুলিছে দেশবাসীক। क्या हंसी सितम